Afternoon Expressor সৈতে ষ্টুডিঅ'ত মই পাপৰি ব্ৰেকিং নিউজ হুণ্ডলি লক্ষীপুৰ চৰত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে মাৰপিটত নিহত লক্ষীপুৰ চৰ গাঁৱৰ চৰকাৰী গাঁও প্ৰধান সংঘাতত নিহত হৈছে গাঁও প্ৰধান আজিজুল হক সংঘাতত আহত 7 জনকৈ লোক গাঁও প্ৰধানৰ ভাতৃ জাকিৰ হুছেইনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে উন্নত চিকিৎসাৰ বাবে জাকিৰ হুছেইনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে হুণ্ডলি লক্ষীপুৰ চৰত ভয়ংকৰ মাৰপিটৰ ঘটনা মাৰপিটত নিহত লক্ষীপুৰ চৰ গাঁৱৰ চৰকাৰী গাঁও প্ৰধান সংঘাতত নিহত গাঁও প্ৰধান আজিজুল হক আমাৰ হাতত এক্সক্লুসিভ ভিজুয়ালস আহিছে সংঘাতত আহত হৈছে 7 জনকৈ লোক এজন নিহত হৈছে গাঁও প্ৰধানৰ ভাতৃ জাকিৰ হুছেইনৰ অৱস্থাও সংকটজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ লৈ অনা হৈছে হুণ্ডলি লক্ষীপুৰ চৰত এই ভয়ংকৰ ঘটনা এজন লোক মাৰপিটত নিহত হৈছে আৰু তেওঁ হৈছে চৰকাৰী গাঁও প্ৰধান মাৰপিটত চৰকাৰী গাঁও প্ৰধান গৰাকীৰ মৃত্যু হৈছে লগতে গাঁও প্ৰধান আজিজুল হক তেওঁৰ নাম হৈছে আজিজুল হক আনকি তেওঁৰ ভাতৃৰো সংকটজনক অৱস্থাত বুলি জানিব পৰা গৈছে আহত হৈছে গুৰুতৰভাৱে 7 জনকৈ লোক গাঁও প্ৰধান গৰাকীৰ মৃত্যু হৈছে গাঁও প্ৰধানৰ ভাতৃ জাকিৰ হুছেইনৰ অৱস্থা সংকটজনক তেওঁ উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ লৈ অনা হৈছে চৰত এই ঘটনা সংঘটিত হৈছে নিউজ 18ত আমি এক্সক্লুসিভ ভিজুয়ালস এই মুহূৰ্তত দেখুৱাইছো মাৰপিটৰ ঘটনা হুণ্ডলি লক্ষীপুৰ চৰত এপিএসসি প্ৰাক্তন কলংকিত অধ্যক্ষ ৰাকেশ পালৰ জামিন লাভৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডক্টৰ অংশুমিতা গগৈ ৰাকেশ পালক কঠোৰতকৈ কঠোৰ ৰায় দিব বুলি ন্যায়ালয়ৰ ওপৰত আশাবাদী অংশুমিতা গগৈ বহুতৰে জীৱন ৰাকেশ পালৰ দৰে খলনায়কৰ বাবে ধ্বংস হল বুলি মন্তব্য কৰে অংশুমিতাই উল্লেখযোগ্য যে 2016 চনত এপিএসসি কেলেংকাৰী তথ্য পোহৰলৈ আনিছিল ডক্টৰ অংশুমিতা গগৈ নৱকান্তি পাটিৰ নামৰ এজন অভিযন্তাই অংশুমিতাৰ পৰা 15 লাখ টকা বিচাৰি গ্ৰেপ্তাৰ হোৱাৰ লগে লগে খুল খাইছিল এপিএসসি কেলেংকাৰীৰ বজাৰখনৰ ছবি আৰু হিয়াই আছিল আৰম্ভণি তাৰ পিছৰে পৰা হে অধ্যায় কেনে ধৰণে আৰম্ভ হৈছিল কেনে ধৰণে অভিযান চলিছিল কেনে ধৰণে সুৰজিত সিং পানেছৰে অভিযান চলাই ৰাকেশ পাল গ্ৰেপ্তাৰ হৈছিল সকলোবোৰ হেখিনি প্ৰায় আৰম্ভ হৈছিল আৰু ডক্টৰ অংশুমিতা ইতিমধ্যে কৈছে যে কঠোৰ পৰা কঠোৰ শাস্তি তেওঁক বিহিব লাগে যে আমি এই মুহূৰ্তত আগবঢ়াম প্ৰদীপ গগৈৰ প্ৰতিবেদন ৰাকেশ পাল মুকলি আকাশৰ তললৈ আহিছে 6 বছৰৰ পিছত তেওঁ জামিন লাভ কৰি ইতিমধ্যে মুকলি আকাশৰ তললৈ আহিছে আৰু ইয়াকে লৈ বৰ্তমান ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আসলতে এই বিষয়টোক লৈ নানাজনে মতামত আগবঢ়াইছে আৰু এই গোটেই এপিএসসি কেলেংকাৰীৰ যি ক্লু প্ৰথম দিছিলে প্ৰথম এই কেলেংকাৰী পোহৰলৈ আহিছিলে চিকিৎসক অংশুমিতা গগৈ এক প্ৰচেষ্টাত আহিছিলে কাৰণ অংশুমিতা গগৈৰ পৰা পাৰ্টিৰ উপাধিৰ এগৰাকী অভিযন্তাই তেওঁ প্ৰায় 15 লাখ টকা সেই সময়ত উপঢৌকন বিচাৰিছিলে তাৰ পিছতে এই গোটেই এপিএসসি কেলেংকাৰীটো পোহৰলৈ আহিছিলে আৰু সেই গৰাকী অংশুমিতা গগৈ বৰ্তমান মোৰ কাষত আছে মই আসলতে আপোনাৰ পৰা বাইদেউ জানিব এই ক্ষেত্ৰত আপোনাৰ যিটো প্ৰতিক্ৰিয়া সেই বিষয়ে জানিব বিচাৰিছো ৰাকেশ পাল জামিনত মুকলি আকাশৰ তললৈ আহিছে হয় ৰিসেন্টলি ৰাকেশ পাল জামিন পাইছে তেখেতে 6 বছৰ 4 মাহৰ পিছত জেলৰ পৰা ওলাই আহিছে আসলতে আপোনালোক সকলোৱে জানে সকলো জ্ঞাত যে অসমৰ যিখিনি টেলেন্ট আছিল অসমৰ যিখিনি প্ৰতিভা সম্পন্ন ল'ৰা-ছোৱালী আছিল সেইখিনি ল'ৰা-ছোৱালীৰ জীৱনৰ লগত ৰাকেশ পালে খেলা কৰিলে কাৰণ সেই সময়ত যিখিনি ভাল ল'ৰা-ছোৱালী আছিল যিখিনি আজি এখন ভাল আসনত বহিব পাৰিলেহেঁতেন সেই ল'ৰা-ছোৱালীখিনিৰ ভৱিষ্যতৰ লগত খেলা কৰি ৰাকেশ পালে মাত্ৰ পইচাৰ কাৰণে কিছুমান অযোগ্য ল'ৰা-ছোৱালীক সেইবোৰ পজিশনত বহিবলৈ দিলে যাৰ ফলত আপোনালোকে দেখিছে অসমত কিমান বিশৃংখলতা কাৰণ সব প্ৰশাসন যন্ত্ৰটো হৈছে আমাৰ মানে এটা হেৰিৰ মানে মুৰব্বী প্ৰশাসনেই হৈছে গোটেই হেৰিখনৰ মূল বস্তু প্ৰশাসন যন্ত্ৰতে যদি এনেকুৱা কিছুমান অযোগ্য মানুহ বহি থাকিবলৈ হয় তেতিয়াহ'লে দেশখন কেনেকৈ ভালকৈ চলিব গতিকে তেওঁ জামিন লাভ কৰিছে কিন্তু জামিন লাভ কৰিলে তেওঁৰ ওপৰত বহুত ৰেষ্ট্ৰিকশ্যন আছে কাৰণ মোৰ বিশ্বাস আছে অসম পুলিচ আৰু আমাৰ মহামান্য আদালতে এই ক্ষেত্ৰত যথেষ্ট মানে কঠোৰ হেৰি দিছে তেওঁক বহুত ৰেষ্ট্ৰিকশ্যন আছে আমি গম পাইছো তেওঁ যদিও মুকলি আকাশৰ তললৈ আহিছে তেওঁ এজন অপৰাধী সকলোৰে দৃষ্টিত আইনৰ দৃষ্টিত তেওঁ অপৰাধী গতিকে মই বিচাৰো তেওঁ অপৰাধীৰ মানে তেওঁ যি দোষী সাব্যস্ত হৈছে সেই দোষীৰ তেওঁ মানে শাস্তি পাব লাগিব
হয় ইয়াকে কামনা কৰিছে যে মূল যি অভিযুক্ত তেওঁলোক মূল যিসকল এই ক্ষেত্ৰখনত জড়িত আছিলে এই চিষ্টেমটোত যি উপঢৌকন দি চাকৰি লোৱাৰ প্ৰক্ৰিয়াটোত জড়িত আছিলে APSC কেলেংকাৰী আছিলে তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তিৰ তেওঁ কামনা কৰিছে আমি নিউজ 18 নেটৱৰ্কে দেশৰ আটাইতকৈ প্ৰত্যাশিত চিন্তাশীল নেতৃত্বৰ মঞ্চ ৰাইজিং ইণ্ডিয়াৰ তৃতীয় সংস্কৰণ ঘোষণা কৰিবলৈ পাই যথেষ্ট উৎফুল্লিত হৈ পৰিছো য'ত আমি ভাৰতৰ সফলতা আৰু সমৃদ্ধিৰ কাহিনী উদযাপন কৰিবলৈ বিখ্যাত আৰু নিজৰ কৰ্মৰে প্ৰখ্যাত হোৱা ব্যক্তিত্বৰ আমি একত্ৰিত কৰিম কিছুমান অসাধাৰণ মানুহৰ কাহিনীৰ লগতে তেওঁলোকৰ অস্বাভাৱিক কৃতিত্ব যিয়ে আমাৰ দেশৰ ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে জলবায়ু জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজি থকা লোকসকলক চিনাক্ত কৰাৰ পৰা আৰম্ভ কৰি ভাৰতৰ কিছুমান পুৰণি শিল্প ঐতিহ্য আৰু সংস্কৃতি পুনৰুজ্জীৱিত কৰাত সহায় কৰালৈকে সমগ্ৰ দেশৰ নিউজ 18 নেটৱৰ্কৰ বিশাল সাংবাদিকৰ এটা দলে আমাৰ মাজত এই নায়কসকলক চিনাক্ত কৰাত সহায় কৰি আহিছে আৰু কেইটামান সপ্তাহ আমি এইবোৰ কাহিনী আপোনাৰ ওচৰলৈ লৈ আনিম আজি আমি আপোনালোকৰ মাজলৈ লৈ আনিছো তামিলনাডুৰ কৃষক PM মুৰুগেছনৰ কাহিনী আহক চাওঁ Everybody is defined by circumstances, and most of us spend our lives stuck in this loop. However, sometimes we come across a person like PM Murugesan, who hails from village Melakkal in Madurai, who has broken out of his circumstances and emerged as a hero. விவசாயம் பார்த்துக்கிட்டு இருக்கும்போதே விவசாயத்தை நஷ்டம் வந்துக்கிட்டே இருக்குது காரணம் என்னென்னா விலைவாசி கிடைக்க மாட்டேங்குது கிளைமேட்டில் சரியாக மகசூல் வராமல் போயிடுது அல்லது தண்ணிலாம் போயிடுது நோய் அடிச்சிருது இந்த மாதிரி பல காரணங்களால் நாங்கள் விவசாயம் தொடர்ந்து பண்ணுறது நஷ்டத்திலே இருந்துச்சு Suddenly, Murugesan realized that his father was only using their banana trees for the fruit. He started creating robes from what was considered as waste earlier. This swiftly transformed into production of bags, baskets, and many other products. Today, Murugesan exports his products to the US, UK, and many other countries. People like Murugesan show us every day that if there is a will, there is a way. জনসাধাৰণৰ ওপৰত পুনৰ মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ পুনৰ বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাব 800 বিধৰো অধিক ঔষধৰ 1 এপ্ৰিলৰ পৰা 12% বৃদ্ধি পাব ঔষধৰ দাম পেইন কিলাৰ এন্টিবায়োটিক এন্টি ইনফেক্টিভ হৃদৰোগ জ্বৰ ডায়াবেটিছ সংক্ৰমণ ৰক্তজনিত ৰোগৰ ঔষধৰ দাম বাঢ়িব যক্ষ্মা উচ্চ ৰক্তচাপ ছালৰ ৰোগ কৰ্কট ৰোগৰ ঔষধৰো দাম বৃদ্ধি পাব 2022ৰ আগলৈকে এনে ঔষধৰ মূল্য 2-3% বেছি বৃদ্ধি হোৱা নাছিল কিন্তু এবাৰ একেবাৰতে 12% বৃদ্ধি হ'ব ঔষধৰ দাম আৰু সেইবাবে এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সরকার হিসাবে আমি প্রায়খিনি ঔষধে ইতিমধ্যে আমি রাইজক বিনামূলীয়াকৈ দিছোঁ আৰু যিসকলে হয়তো ইয়াক ক্ৰয় কৰিবলৈ ক্ৰয় ক্ষমতা কম আপোনালোকে ভালকে জানে তেওঁলোকক আমি 5 লাখ টকাৰ হেলথ ইন্সুৰেন্সও দিছোঁ গতিকে তেখেতসকলে এইখিনি ক্ৰয় কৰিব পাৰিব হয় আমাৰ লিষ্টতো ঠিক তেনেধৰণে আমি ঔষধ ক্ৰয় কৰাৰ লিষ্ট আছে সেইখিনি মানে ঔষধ যিখিনি খুব এসেনশিয়াল ড্ৰাগ সেইখিনি আমি লৈছোঁ আমি ৰাইজক এইখিনি সহায় কৰিম ৰাইজৰ অসুবিধাৰ মূল মাৰিবলৈকে আমি 5 লাখ টকাৰ একোটা পৰিয়ালক হেল্থ স্কিম দিছোঁ গতিকে ৰাইজৰ অসুবিধা নহয় অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে বাৰুকৈ জ্বলা-কলা খৰাইছে সাধাৰণ জনতাক সেই সময়তে এইবাৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰো যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তই স্বাভাৱিকতে হলফেকত পেলাইছে সৰ্বসাধাৰণ গ্ৰাহক তথা ৰোগীসকলক মই বৰ্তমান এখন ঔষধৰ বিপণীত আছো শিৱসাগৰৰ এই কেদিয়া ঔষধৰ বিপণী এখন অতি পৰিচিত শিৱসাগৰবাসীৰ বাবে আৰু এই ঔষধৰ আচলতে সাধাৰণ ৰাইজে বা সৰ্বসাধাৰণ ৰোগীসকলে কি ক'ব এই সন্দৰ্ভত জানিব বিচাৰিম বাইদেউ ঔষধ ল'বলৈ আহিলে
হয় পুনৰ ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লৈছে কি হয় ক'ব আচলতে প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে এনেকৈ আৰু সাধাৰণ জনতাৰ অকণ দিগদাৰ হয় এতিয়া কি ঔষধ ল'লে মই এতিয়া এইটো লিভাৰৰ ঔষধ লৈছোঁ হয় এইবিলাকৰ দামো বাঢ়িব কি ক'ব কিন্তু আমি এতিয়া ভুক্তভোগীহে জানে কিমান কষ্ট হয় কিমান কষ্ট কৰি ধৰক দৰৱ পাতি পেচেণ্টক দি থাকিব লগা হয় মাহে কিমান টকা দৰকাৰ হয় এনেকৈ দাম বাঢ়িলে অলপ দিগদাৰ হয় সাধাৰণ জনতাৰ হয় দাম বাঢ়িলে সাধাৰণতে সকলোৰে আচলতে সমস্যাত পৰিব আৰু বহু সংখ্যক আছে খুৰাদেউ কি ল'লে এই চকুৰ দৰকাৰ চকুৰ হয়। ভিটামিন দৰকাৰ হয় 384 বিধ ঔষধৰ দাম বাঢ়িব কি এইটো ক'ব? ভাল কাম হোৱা নাই কাৰণ কেলে দৰৱৰ দাম এনেই পাইছেগৈ এতিয়া যদি আকৌ পুনৰ দাম বাঢ়ে তেতিয়াহ'লে ৰাইজৰ ওপৰত মাথা মাৰ পৰিছে আৰু বিপণীখনৰ বিক্ৰেতাসকল আছে কি ধৰণৰ আপোনালোকৰ কিবা সমস্যাত পৰে নেকি দাম যেতিয়া বাঢ়ি যায় গ্ৰাহকৰ বহা তোটা কিবা আমাৰতো দিগদাৰ হয় কেলে কি কাষ্টমাৰ এটা নিৰ্দিষ্ট পইচা আনে যে আজি ইমান টকা হ'ব আহি যদি চাই দামটো বাঢ়ি গ'ল সিহঁতক ল'বলৈও দিগদাৰ হয় আৰু দেখিছোঁ সময়মতে দামবিলাক বঢ়াই গৈ আছে কোম্পানীয়ে কেতিয়াবা কমায় কিন্তু কমাই 2%টো বঢ়াই দিয়ে 10% তো তেনেকুৱা দিগদাৰ চবৰে হৈছে আমালোককো বিকুলে দিগদাৰ হয় এইটোৱে ক'বলৈ গৈছোঁ আৰু যে দাম কমিলে চবৰ কাৰণে ৰাইজৰ কাৰণেও ভাল চবৰ কাৰণে ভাল আৰু হয় আচলতে বিক্ৰেতাই হওক বা গ্ৰাহক তথা ৰোগীয়ে হওক সকলোৱে দাম হ্ৰাস কৰাটোৱেই বিচাৰে আৰু চৰকাৰৰ যি এই সিদ্ধান্তত আচলতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰ্বসাধাৰণ ৰোগী তথা নাগৰিকসকলে সময় বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড কংগ্ৰেছৰ সভা স্থগিত প্ৰস্তাৱৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ বিষয়ত সদনত সৰব হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ প্ৰসংগ উত্থাপন হোৱাৰ পিছতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু সেই হুলস্থুলীয়া পৰিৱেশৰ মাজত দুবাৰকৈ সদন স্থগিত হয় এবাৰ 15 মিনিট এবাৰ 20 মিনিট তাৰ মাজতে তিনিগৰাকী বিৰোধী বিধায়কক দিনটোৰ বাবে বহিষ্কাৰ কৰা হয় জাকিৰ হুছেইন সিকদাৰ ঠিক তেনেধৰণে কমলাক্ষদেৱ পুৰকায়স্থ আৰু অখিল গগৈক বহিষ্কাৰ কৰা হয় দিনটোৰ বাবে আৰু তাৰ পিছতে 20 মিনিট সদন স্থগিত ৰখাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এই যি উত্তৰ তেওঁলোকে বিচাৰিছিল বিৰোধীয়ে সেই উত্তৰ দিছিল যে সদস্যপদ তৎকালীনভাৱে খাৰিজ হোৱাটো ৰাহুল গান্ধীয়ে নিজেই বিচাৰিছিল আৰু সেইকাৰণে অধ্যাদেশ তেওঁ ফালি পেলাইছিল আৰু সুপ্ৰিম কোৰ্টৰ ৰায় এটা আলোচনা কৰিব আমি পাৰো নেকি কংগ্ৰেছে কলা পোছাকেৰে কৰা প্ৰতিবাদক সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কি কৈছিল আগবঢ়া মাননীয় অধ্যক্ষ মহোদয় সদনত সন্মানীয় বিৰোধী দলপতি ডাঙৰীয়াই ৰাহুল গান্ধী ডাঙৰীয়াৰ ডিছকুৱালিফিকেশ্যন আৰু কনভিকশ্যনক লৈ আজি এটা সভা স্থগিত প্ৰস্তাৱ উল্লেখ কৰিছে সভা স্থগিত প্ৰস্তাৱ কি ধৰণে এই সদনত আলোচনা হয় তাৰ বিষয়ে সম্পূৰ্ণ এটা বিধিবদ্ধ নিয়ম এই হাউচত দিয়া আছে আমি প্ৰথম যদি হাউচৰ 57 আমি যদি প্ৰভিজন চেপ্টাৰ 12 লৈকে যাওঁ তেতিয়ালে তাত প্ৰথম কোৱা হৈছে যে যিকোনো মেটাৰ দ্য ৰাইট টু মুভ দ্য এডজৰ্নমেণ্ট অফ দ্য এছেম্বলি ফৰ দ্য পাৰ্পাছ অফ ডিছকাছিং এ ডেফিনিট মেটাৰ অফ আৰ্জেণ্ট পাব্লিক ইম্পৰ্টেঞ্চ subject to the following restriction. Not more than one motion shall be made at the same sitting. Not more than one matter can be discussed on the same motion. The motion must not revive discussion on a matter which has been discussed. The motion must not anticipate a matter which has been previously appointed for consideration or with reference to which a notice of motion has been previously given. The motion must not deal with a matter on which a resolution could not be moved.
নেটৱৰ্ক 18 ৰাইজিং ইণ্ডিয়াৰ তৃতীয় সংস্কৰণ দিল্লীত নেটৱৰ্ক 18 এক বিশাল আয়োজন কৃষিৰ পৰা বিজ্ঞানলৈকে ক্ৰীড়াৰ পৰা শিক্ষালৈকে অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিছে আৰু কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনীতিকেও অংশগ্ৰহণ কৰিছে আমি পোনপটীয়াকৈ দেখুৱাম चैनल को जब भी मैं देखता हूँ मुझे तो ज्यादा खरगे जी और राहुल गांधी जी दिखते हैं कंपेयर टू आवर लीडर्स। तो मैं तो उल्टा आरोप लगाने वाला था आज ये मंच पे आपके ऊपर कि मुझे लगता है आपके ऊपर भी बहुत दबाव आ रहा है मानसिक कि भाई आप हमको बैलेंस करके दिखाओ, नहीं तो हम आपके ऊपर भी शुरू कर देंगे। हम तो जनता, आपके कंपनी के ऊपर भी आरोप हम तो जनता का बैलेंस करते हैं, लेकिन आपने कंपनी जनता ने तो अपना निर्णय बार बार सुना दिया। आखिर तीनों नॉर्थ ईस्ट स्टेट्स में आप सोचिए, भाजपा की नॉर्थ ईस्ट स्टेट्स में पूर्वांचल में पूर्वोत्तर स्टेट्स में कहाँ भारतीय जनता पार्टी बड़े रूप में प्रभावित थी, लेकिन आज तीनों राज्यों में जहाँ सरकारें बनी तीनों में भाजपा का रोल है। एक में तो हम डायरेक्टली एब्सोल्यूट मेजॉरिटी में, दो में समर्थन में है और तीनों सरकारें रिपीट हुई हैं, यानी एक स्पष्ट नजर आता है। और वो तीनों जो राज्य हैं कोई ऐसा जरूरी नहीं है कि बहुमूल्य एक समाज के हैं, हर समाज के लोग वहां पे हैं, आदिवासी भी हैं, अलग अलग समुदाय के लोग हैं। राहुल नहीं है या कांग्रेस नहीं है आरोप लगाने वाली, देश की जनता तो हमारे साथ खड़ी है। आरोप तो भाई विपक्ष में रहने अरविंद केजरीवाल भी लगाते हैं, वो कहते हैं हमारे 2 मंत्रियों को अच्छा काम करते थे जेल भेज दिया। ममता बनर्जी अपने तरीके से कहती हैं, उद्धव ठाकरे अपने तरीके से कहते हैं। व्हाट यू हैव टू से ऑन दैट? मैंने शुरू में ही कहा कि एक भ्रष्टाचारियों की पूरी कोएलिशन ऑफ द करप्ट खड़ा हो रहा है। कई लोग डर रहे हैं कि उनके कारनामे सामने आ रहे हैं, कई सारे कानूनी मामले चल रहे हैं। अब आप सबको पता नहीं, खबर है कि नहीं, आज के दिन लगभग 7 केसेस में 7 श्री राहुल गांधी जी बेल पर हैं। तो अब जो कोर्ट जिन्होंने उनको बेल दिया तो क्या वो भी हमारे कब्जे में थे? क्या वो जो कोर्ट जिनको उन्होंने धन्यवाद दिया बेल देने के लिए, वो भी तो कोर्ट ने ही बेल दिया ना। आफ्टर ऑल नेशनल हेरल्ड में इतना बड़ा कांड कर लिया, हजारों करोड़ की संपत्ति, वो भी तो आफ्टर ऑल कोर्ट में चल रहा है मामला, उसमें भी बेल पे है। लेकिन एक बात दिल पे हाथ रख के बताइए पीयूष जी, हाउस है पूरा, राहुल गांधी सूट करते हैं भारतीय जनता पार्टी को? देखिए दिल पे हाथ रख के नहीं, दिल पे हाथ रखने की जरूरत नहीं, क्योंकि हम तो वास्तव में जो दिल में होता है वो ही बोलते हैं। दिल पे हाथ तो उनको रखना पड़ता है जो साधारणतः सही बात नहीं बोलते हैं, कभी कभार दिल पे हाथ रखते हैं। पर सूट और अनसूट का सवाल नहीं है अमित जी, हमें सूट करता है कि देश की जनता की जो आशाएं अपेक्षाएं हैं उस पे हम खरे उतरे, देश की जनता की सेवा करें, देश को एक अच्छा मजबूत देश बनाए, देश की अर्थव्यवस्था को विश्व स्तरीय बनाए। और आज आप देखिए भारत के पासपोर्ट की वैल्यू क्या है। आज से आप 10 साल पहले जब विदेश जाते थे और आज आप विदेश जाते हो, जमीन आसमान का फर्क है आपको जो रिस्पॉन्स मिलता है। आज जो भारत मूल के लोग विश्व में लगभग 3 करोड़ लोग रहते हैं, उनको जो सम्मान मिल रहा है वो क्या पहले 10 साल पहले मिलता था? और मैं समझता हूं ये उभरते हुए भारत के पीछे एक बड़ा निर्णायक, लेकिन ईमानदार और लोकप्रिय नेतृत्व प्रधानमंत्री नरेंद्र मोदी, क्योंकि हम राइजिंग इंडिया में लोकतंत्र के सेशन को सुन रहे हैं इस समय तमाम व्यूअर्स। एक सवाल जो कि सबसे ज्यादा महत्वपूर्ण है और देश में विपक्ष इसको पुरजोर तरीके से उठा रहा है, खासतौर पर कांग्रेस पार्टी समूची, अब अदानी को लेकर। वो कहते हैं कि अदानी को लेकर आपका शासन डरा हुआ है, ना जांच करा रही है सरकार, ना बात कर रही है उसके बारे में, ना जवाब दे रही है। LIC और PF का पैसा भी अदानी को दे दिया गया है। देखिए ये अभी बहुत विषय के ऊपर बहुत चर्चा हो चुकी है। सुप्रीम कोर्ट ने कमेटी बिठा रखी है जो जांच कर रही है। सेबी ने अनाउंस किया कि उनकी कमेटी भी जांच कर रही है या सेबी जांच कर रही है। सरकार के ऊपर कोई आरोप नहीं लग पाया एक भी कि हमने कोई कॉन्ट्रैक्ट उनको दिया हो, कोई उनको फेवर किया हो। एक कंपनी छोड़ो, कोई प्रकार की कंपनी को इस सरकार ने फेवर नहीं किया। हर एक निर्णय ट्रांसपेरेंट हुआ है, हर एक निर्णय पारदर्शी एक व्यवस्था के हिसाब से हुआ है। उल्टे मुझे लगता है कि अगर इतना उनको चिंता है तो सबसे पहले तो जो प्रोजेक्ट झारखंड में मिले जहां कांग्रेस की सरकार है, छत्तीसगढ़ में मिले, राजस्थान में मिले,
उस सब की तो जांच करा लें, क्यों हमारा तो दामन साफ है। हमने नहीं, कोई सवाल पूछा मैंने, उन्होंने कोई बोला किसी को फेवर नहीं मैंने किया। उनसे सवाल पूछा, उन्होंने बोला कि हम मेरिट पे दे रहे हैं, आप लोग नॉन मेरिट पे दे रहे हैं, यानी बीजेपी तो की कुछ सरकार। पुष्टि तो करे ना, कुछ तो प्रमाण तो निकाले। आरोप लगाने में तो कोई टैक्स भी नहीं लगता है, कुछ भी आरोप लगा दो। आरोप लगते हैं जब कोलगेट जैसे कांड में स्पष्ट दिखता है कि इनएलिजिबल कंपनीज को बिना कोई